সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান বাল্য ভৱন বিদ্যালয়ৰ উদ্যোগত 6 নৱেম্বৰ বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় এখনি সংবাদ মেল। যেটো বৰ্ণাঢ্য শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ সেইটো 8:30 ওলাব। এইপিনে ওলাই গৈ মহাত্মা গান্ধীৰ কি জেপি কলেজৰ আগেদি ঘূৰি আহি বৰুৱা চাৰিআলি আকৌ স্কুলত সমাপ্ত হ'বহি। 11 বজাত আমাৰ ভিগুপতি হাজৰিকা ছাৰ আছে আৰ্টিষ্ট, তেখেতৰ হাতেৰে আমাৰ প্ৰদৰ্শনীখন উন্মোচন হ'ব, প্ৰদৰ্শনী দ্বাৰটো। 12 বজাত আমাৰ গ্ৰন্থ উন্মোচনীখন আছে, য'ত অলপ আগতে কৈ গ'ল এই যে স্মৃতি গ্ৰন্থ প্ৰজ্ঞাতীৰ্থখন উন্মোচন কৰিব আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে। আৰু এখন আমাৰ এটা বেটছে এখন কিতাপ ওলাইছে যিখন অসমত এতিয়া নাইকিয়া হৈ গ'ল। এই অসমৰ ভাৰতৰ পৃথিৱীৰ প্ৰথম যিটো চাহ কোম্পানী আছাম কোম্পানীৰ হিষ্ট্ৰী অফ আছাম কোম্পানী 1839 to 1953 সেই কিতাপখন ৰিপ্ৰিণ্ট হৈছে। সেই কিতাপখন উন্মোচন কৰিব টকলাই এজন ৰিটায়াৰ্ড চাইণ্টিষ্ট ডক্টৰ প্ৰদীপ বৰুৱা। তাৰপিছত হাতে লিখা কিছুমান আলোচনী আছে স্কুলৰ ষ্টুডেণ্টে উলিয়াই, প্ৰত্যেক ক্লাছত উলিয়াই। সেই 6খন আলোচনী উন্মোচন হ'ব 6টা ক্লাছৰ। আমাৰ অঞ্জনা চলিহা বাইদেউ জেবি কলেজৰ যিজন প্ৰাক্তন প্ৰিন্সিপাল। তাৰপিছত 4:30 বজাত বিভিন্ন খেল ধেমালি আছে আৰু আমাৰ স্কুলৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ এটা ফাংচন হ'ব। সেইটো সেই 9 তাৰিখে আমি ৰাতি 9টা বজাৰ ভিতৰত পৰাপক্ষত আমি চব ফাংচন শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। ক'লোঁ 9 তাৰিখে সম্পূৰ্ণ আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান। 9 তাৰিখে তেওঁলোকে নিজৰ বিভিন্ন কাৰ্যক্ৰম আয়োজন কৰিছে। সেই গোটেই কাৰ্যক্ৰম ইয়াত উল্লেখ কৰি দিয়া নাই। এই 9টা বজাত তেওঁলোকৰ পঞ্জীয়নটো আৰম্ভ হ'ব। অলৰেডি অনলাইন পঞ্জীয়ন হৈ আছে, তথাপিও কিছুমান বাদ পৰি গৈছে, এইবিলাকৰ পঞ্জীয়ন হ'ব। 11 বজাত তেওঁলোকৰ এটা মিলন সমাৰোহ পাইছে। আমি জিলা আয়ুক্ত মহোদয়ক এইটো আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। 5 বজাত তেওঁলোকৰে নিজৰ ফাংচন এটা এলুমিনি এছ'চিয়েশ্যনৰ ফাংচন। 9 তাৰিখটো সম্পূৰ্ণ প্ৰাক্তন ছাত্ৰীয়ে উদ্বোধন কৰিব অনুষ্ঠানটো। গাৰ্গী সিদ্ধান্ত আমাৰ এগৰাকী খুব শাস্ত্ৰীয় হেৰি আছিলে, আন্তঃৰাষ্ট্ৰীয় হেৰি গাৰ্গী সিদ্ধান্ত ৰজা মৈদামৰ আছিলে। আমাৰ জেবি কলেজৰ যদু সিদ্ধান্ত প্ৰফেচাৰ তেখেতৰ ছোৱালী আছিলে। 10 তাৰিখে আমাৰ যিহেতু 10 নৱেম্বৰ বিদ্যালয় আৰম্ভ হৈছিলে, সেই বিদ্যালয়ৰ পতাকাখন 10 নৱেম্বৰত উন্মোচন হ'ব। সেইখন কৰিব আমাৰ উত্তোলন হ'ব আমাৰ এজন আগৰ জীৱিত, সেই সময়ত জীৱিত এজন টিচাৰ, মানে সেই সময় কি আৰু এইটো 70ৰ পিছত জইন কৰা, সেই সময়ত 68ত জইন কৰিছিলে সুবল শইকীয়া ছাৰ। তেখেতে হাতেৰে এখন উত্তোলন হ'ব। আৰু আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠানটো সেই সময়তে আমাৰ এজন মানে 4th গ্ৰেড এগৰাকী কৰ্মচাৰী আছিলে, আমি চবেই বিশ্ব বুলি মাতিছিলোঁ, আচলতে নামটো বিশ্ব শইকীয়া পুৰা নাম। সেই তেখেতৰ হতুৱাই আমাৰ স্মৃতি তৰ্পণটো আৰম্ভ হ'ব। তাৰপিছত মুকলি সভা আছে। মুকলি সভাত মুখ্য বক্তা থাকিব লখিমপুৰ ইউনিভাৰ্চিটিৰ নৱনিৰ্বাচিত ভাইচ চেঞ্চেলৰ ডক্টৰ মুকুল বৰা, আমাৰ চাৰিগৰাকী ব্যক্তি যোৰহাটৰ, তেখেতে বক্তা থাকিব। তাত আমি অসমৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছোঁ, ৰমেশ পেগু ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে কেনেকৈ কি আহে এতিয়ালৈকে এতিয়া স্পষ্ট নিৰ্দেশনা আহিম বুলি কৈছিলে, নাম চাম দিয়া হৈছে। তাৰপিছত 5টা বজাত আমাৰ প্ৰভাত মহন্ত ছাৰ আছে, সাংস্কৃতিক খুব প্ৰভাত মহন্ত মানে বৰগীতৰ আছে, বৰগীতৰ বিষয়ত তেখেতে আমাৰ অভিভাৱক আমাৰ স্কুলৰ এখন ফাংচন 5টা বজাত সেই ফাংচনখন তেখেতৰ হাতে শুভ আৰম্ভ হ'ব। তাত বিভিন্ন কাৰ্যক্ৰম থাকিব আৰু আমাৰ তৰালী শৰ্মা বাইদেউৰ এটা গীতৰ অনুষ্ঠান থাকিব। আৰু 8 তাৰিখে যিহেতু আমাৰ সেইটো ইয়াত আমি বিশেষ কিছুমান নাম উল্লেখ কৰি দিয়া নাই, 8 তাৰিখে আমাৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীৰ যিটো কাৰ্যক্ৰম থাকিব, তাত প্ৰিয়ংকা ভঁৰালীও বাল্যমনৰ ষ্টুডেণ্ট, প্ৰিয়ংকা ভঁৰালী 8 তাৰিখে প্ৰিয়ংকা ভঁৰালীও এইটো আমাৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীৰ যিটো অনুষ্ঠান থাকিব, তাত প্ৰিয়ংকা ভঁৰালীও আহিব। তাৰমানে তেওঁ এক্স ষ্টুডেণ্ট হিচাপে এটা হেৰি কৰি যাব। সেইটো মানে প্ৰিয়ংকা ভঁৰালীৰ নাম দিয়া উল্লেখ কৰা নাই, কিন্তু কমন হেৰিটোত সোমাই আছে। আৰু তৰালী শৰ্মা 10 তাৰিখে তৰালী শৰ্মাৰে মেইন প্ৰগ্ৰেম থাকিব। বাকী থাকিব সেইদিনাখন 8 তাৰিখে চয়নিকা দত্ত আমাৰ প্ৰাক্তন ছাত্ৰী। গতিকে এইকেইটা আপোনালোকক দিয়া হৈছে, তাত ডিটেইলছটো পাবই। মই থুলমূলকৈ ক'লোঁ আৰু আপোনাৰ এই গোটেইকেইটা অনুষ্ঠানতে আপোনালোকক পুনৰ ক'লোঁ, আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। উল্লেখযোগ্য যে বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ সন্দৰ্ভত মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে আহ্বান কৰে উক্ত সংবাদখনে।
সেইটোৰ কাৰণে আমি দুইখন স্কুল এতিয়া একত্ৰিত কৰিব মই কৈছোঁ মই LP স্কুলখনৰ পৰিচালনা সমিতিৰ সভাপতি আমি মানে এটা চেষ্টা কৰি আছোঁ এওঁলোকেও কৰি আছে যে দুইখন বিদ্যালয় একত্ৰীকৰণ হওক আৰু এই প্ৰাইমেৰী স্কুলখন প্ৰাদেশিকৰণ কৰা হওক এতিয়া এনেকুৱা কৰিছোঁ আমি মানে এই প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ পাছত আমাৰ বিদ্যালয়লৈ এবাৰ আহিছিল তেতিয়াই আমি এখন তেওঁক মানে দৰখাস্ত দিছিলোঁ কিন্তু আৰু এতিয়াও নতুন শিক্ষানীতিৰ অধীনত এটা কথা আছে যে একেবাৰে তলৰ পৰা ওপৰলৈকে স্কুলবিলাক একেটা হেৰিতে থাকিব গতিকে সেইবিলাক কথাও উল্লেখ কৰি আমি সুন্দৰকৈ তেখেতলৈ এখন দিছিলোঁ কিন্তু এতিয়ালৈকে আমি কাৰ্যক্ৰম আমাৰ কপিটো আছে 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 হয় আছে ভাল মই ক'ব খুজিছোঁ যে বৰবাইদেউ দেখাত যিমান মানে হেৰি আছিল খং কঠোৰ দেখিলে আমি ভয় কৰোঁ কিন্তু এটা কথা বৰবাইদেৱে আমাক কোনোদিন এচাইৰে একো মৰা নাই বাইদেউৰ ব্যক্তিত্বই আছিল সেইটো আৰু বাইদেৱে লোকৰ দৰে আমি বৰ লেকচাৰ দিওঁতো মিটিঙে মাটাঙেও দিওঁ বা য'তে ত'তে আমাৰ ষ্টুডেণ্টবোৰকো চান্স পালে দিওঁ এনেকুৱা হ'বা তেনেকুৱা হ'বা বৰবাইদেউ নেভাৰ ছেড এনিথিং লাইক ডেট তেওঁ নিজকে এনেকুৱা এক আদৰ্শ কৰিছিলে অকল বৰবাইদেউৱেই নহয় যিসকল শিক্ষকৰ এতিয়া আমি নাম লৈছোঁ গোপী বৰুৱাই হওক বা অমিয়া বৰুৱাই হওক ভানু বৰুৱাই হওক তেওঁলোক সকলোৱে কিন্তু কি কৰিছিল নিজকে এটা আদৰ্শ জীৱন যাপন কৰিছিল তেওঁলোকৰ ব্যক্তিত্বটোক আমি অনুসৰণ কৰিছিলোঁ মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ আমাৰ বিদ্যালয়ত সদায় সকলো শিক্ষয়িত্ৰীয়ে মেখেলা চাদৰ পিন্ধে কোনেও আজিলৈকে শাৰী পিন্ধা নাই আৰু কেতিয়াও পিন্ধা নাই আৰু এতিয়ালৈকে পিন্ধা নাই আৰু বৰবাইদেউৰ যিদিনা মৃত্যু হৈছে সেইদিনা মই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত পাঠদান কৰিবলৈ গৈছোঁ আৰু মই এখন শাৰী পিন্ধি গৈছিলোঁ আৰু যেতিয়া মই খবৰটো পাইছোঁ বৰবাইদেউ তেতিয়া বাহিৰত কিন্তু মোৰ এনেকুৱা লাগিছে মই যদি শাৰীখন পিন্ধি এতিয়া বৰবাইদেউৰ তাইলৈ যাওঁ বৰবাইদেউৰ ব্যক্তিত্বক মই অৱমাননা কৰা হ'ব নেকি মানে বৰবাইদেউহঁতৰ ব্যক্তিত্ব আছিল তেনেকুৱা ধৰণৰ আৰু আমাৰ বিদ্যালয়খন আপোনালোকৰ যদি দেৰি হোৱা নাই মই 3টা উল্লেখযোগ্য কথা ক'ব খুজিছোঁ মানে ব্যতিক্ৰমটো কোনখিনিত আছিলে আমাৰ মণ্টেছৰী পদ্ধতিৰে স্কুলখন আৰম্ভ হৈছিল আমি ইমানকণ চকী টেবুল তাকো সেই টেবুলবিলাক আছিল কেনেকুৱা মই আপোনালোকক ক'বলৈ পাই আচলতে ভাল পাইছোঁ আমাৰ অলপ আৱেগ জড়িত হৈ আছে এইবিলাকত 4চকীয়া টেবুল ত্ৰিভুজাকৃতিৰ টেবুল হেক্সাগনৰ টেবুল সৰভুজৰ টাইপৰ টেবুল চকীবোৰ তেনেকুৱা আছিল এখন টেবুল চকী বেঞ্চত নহয় মাটিত নহয় 1 নম্বৰ সেইটো 2 নম্বৰ তেওঁলোকে সেই সময়তে ভাবিছিল যে আমি যুগ যেনেকৈ সলনি হৈছে তেনেকৈ আমি সেই যুগৰ লগত মিলিব লাগিব সেয়ে তেওঁলোকে আমাক ইমান এটা মানে সপ্ৰতিভ ইউনিফৰ্ম দিছিল সুধীৰ বৰুৱাৰ পৰিবাৰ তেখেতে বহুত ভাবি চিন্তি আমাৰ কাৰণে এটা ইউনিফৰ্ম দিছিল নেভি ব্লু স্কাৰ্ট হোৱাইট ব্লাউজ কিন্তু সাধাৰণ নহয় স্কাৰ্টটো এনেকৈ ওপৰত থকা ইট ৱাজ ভেৰি ইউনিক একেবাৰে মানে অনন্য এটা ইউনিফৰ্ম তাৰ লগত হালধীয়া চুৱেটাৰ দেৱেশ্বৰী বৰুৱা বাইদেউ ইয়াৰ হেৰি এইখন আমাৰ যিখন শিক্ষক প্ৰশিক্ষণ কলেজ আছে চৰকাৰী তাৰ তেখেত প্ৰিন্সিপাল আছিল এখন শিক্ষাবিদ সুধীৰ বৰুৱাৰ পৰিবাৰ তেখেতে সেই মানে ইউনিফৰ্মটো চিলোৱাই অনাইছিল আৰু দৰ্জীজনে কৈছিল যে আপোনাৰ ইমানবোৰ ল'ৰা ছোৱালীনে ইমানবোৰ কাপোৰ লৈছে যে এই বুলি কৈছিল সেইটোৰ এটা 2 নম্বৰ 3 নম্বৰ সেই সময়ত
জোতা পিন্ধা স্কুল কিন্তু বৰ কম আছে। আমাৰ ক'লা জোতা বগা মোজা। 4 নম্বৰটো মই কৈছোঁ যে আমাৰ এটা টিফিনৰ ব্যৱস্থা আছিল আৰু সেইটোৰ উদ্দেশ্য আছিল যে ধনী দুখীয়া বেলেগ ঘৰৰ হওক য'ৰেই নহওক সকলোৱে একেলগে চোতালত প্লেট বাইদেউ ছাৰহঁতৰ আগত দি টিফিন খাইছিল আৰু সেই টিফিন আছিল কেতিয়াবা বুট বাদাম তিয়াই দিছিল, সেইখিনিলৈকে চিন্তা কৰিছিল। আজি মানুহে চিন্তা কৰিছে যে স্কুলত টিফিন দিব লাগে, কিন্তু 1950 চনত এইটো এটা ব্যতিক্ৰমী চিন্তা আছিলে। মহাৰাজত জয়ন্তীৰ সন্দৰ্ভত মহাৰাজত জয়ন্তী উদযাপন সমিতি আহ্বান কৰা সংবাদমেলখনিত মহাৰাজত জয়ন্তীৰ সন্দৰ্ভত বিভিন্ন আলোচনা বিবেচনা কৰি মহাৰাজত জয়ন্তী ভাগ সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত কৰিবৰ বাবে সকলোৰে দিহা পৰামৰ্শ তথা সহায় সহযোগিতা আহ্বান কৰে। হাইস্কুল শাখাৰ প্ৰধান শিক্ষয়িত্ৰী অলি বৰুৱা প্ৰাইমেৰী, বাকী ললিতাও আমাৰ লগত কমিটিত আছে। ললিতা আপোনালোকৰ ফেটাৰ্নিটিৰ মানুহ। আৰু 50 চনতে বাল্য ভৱন আৰম্ভ হ'ল। মানে এটা ডাঙৰ বাল্য ভৱনৰ ক্ৰেডিট আছে। ই মানে ভাৰতবৰ্ষৰ ভিতৰত মাতৃভাষাৰ প্ৰথম মন্তেশ্বৰী বিদ্যালয়। এতিয়াতো বহুত হৈছে, কিন্তু 50 চনতে মাতৃভাষা ভাৰতবৰ্ষৰ ভিতৰতে মাতৃ কৰিছিলে দেশৰ ভিতৰতে এটা প্ৰথম। এতিয়াতো বহুত হ'ব পাৰে, কিন্তু মন্তেশ্বৰী অসমীয়া মাধ্যমৰ প্ৰথম মাতৃভাষা আৰম্ভ কৰিছিলে দুগৰাকী মানে খুব ভিজন থকা দুগৰাকী ব্যক্তি। এগৰাকী আছিলে সুৰেশ চন্দ্ৰ ৰাজখোৱা, তেতিয়া ইয়াৰ বিদ্যালয়ৰ পৰিদৰ্শক আছিলে, পিছলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হ'লগৈ। আৰু ইগৰাকী আছিলে আমাৰ যোৰহাটৰে সুধীৰ চন্দ্ৰ বৰুৱা, এজন খুব চাহ বিজ্ঞানী। এই দুজন ব্যক্তিয়ে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়াবলৈ ভাল স্কুল নাছিলে কাৰণে এই বাল্য ভৱনত থতটো আনি পেলাই বাল্য ভৱন তেওঁলোকে প্ৰতিষ্ঠা কৰিলে। লগত মানে গুৰি পথাৰ ধৰিলে আমি বৰবাদী বুলি কওঁ অকলা গোহাঁই, যিগৰাকী তেতিয়াই প্ৰাইভেট স্কুলত জইন কৰিছিলে। এইবোৰ ডাঙৰ কথা, এটা ত্যাগ এটা। লগত আৰু কেইবাজনো টিচাৰ আছে। গোপীনাথ বৰুৱা আমি নাম ল'ব লাগিব, অমীয়া বাইদেউ অমীয়া বৰুৱা আছে, ভানু বৰুৱা আছে, হেমন্তশ্ৰী দেৱী আছে, এনেকৈ 6-7জন এডিট পাংচাল একদম প্ৰাইমেৰী স্কুলৰ ষ্টুডেণ্টৰ কাৰণে খুব মানে সাংঘাতিক দক্ষতা থকা টিচাৰ আছিলে। সেই টিচাৰসকলে হাততে বাল্য ভৱনখনে মানে নিজৰ যাত্ৰাটো আৰম্ভ হ'ল বাল্য ভৱনত। আৰু আমাৰ সৌভাগ্য কি, আমি এই তিনিওজন ৰতী বাইদেউ, মই, ৰূপলেখা বাইদেউ ইয়াৰে এক্স ষ্টুডেণ্ট। মই 76ত, আমাৰ এতিয়ালৈকে ইয়াৰ লগত যোগাযোগটো আছে। গতিকে এই বছৰ আমি যোৱা বছৰ 10 ডিচেম্বৰতে আমি আৰম্ভ কৰিছিলোঁ। 10 নৱেম্বৰতে বাল্য ভৱন প্ৰতিষ্ঠা হৈছিলে। সেইকাৰণে প্ৰত্যেক বছৰতে প্ৰতিষ্ঠা দিৱসটো পাতি থাকে। যোৱা বছৰ 2024 চনৰ 10 নৱেম্বৰত আমি প্ৰতিষ্ঠা এই 75 বছৰ জয়ন্তী আৰম্ভণি কৰিছিলোঁ। এবছৰীয়া যোৱা আৰম্ভণি, বিভিন্ন মাজত প্ৰায় 6-7টা বিভিন্ন প্ৰতিযোগিতা হৈ গ'ল। আৰু আমি প্ৰতিযোগিতাত এটা ক্ৰাইটেৰিয়া ৰাখিছিলোঁ, যিহেতু এখন অসমীয়া মিডিয়াম স্কুল, আমি যিমান প্ৰতিযোগিতা পাতিলোঁ, মানে এই গানৰ প্ৰতিযোগিতা, ছায়েন্স বিজ্ঞানৰ কৰ্মশালা, অংকৰ কৰ্মশালা, এনে 6-7টামান প্ৰতিযোগিতা বিভিন্ন হৈ গ'ল। আমি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীকে মাতিছোঁ, যিহেতু এইখন অসমীয়া মাধ্যম। আৰু এটা আমি খুব ভাল লাগিল কি, কিছুমান এনেকুৱা স্কুলৰ ল'ৰা ছোৱালী ইমান দক্ষতা থকা আমি গমেই পোৱা নাছিলোঁ। অসমীয়া মিডিয়াম যে যোৰহাট বিদ্যালয় ওলাইছে, গীতাৰ্থী, দেৱীচন্দ্ৰ বৰুৱা, তাতো যে ইমান দক্ষতা থকা ইমান ইণ্টাৰেষ্ট থকা ল'ৰা ছোৱালী আছে। আমি সেইকাৰণে তেওঁলোকেও বহুত ভাল পায় যে আমাক কাহানি কোনোৱে নামাতে, আপোনালোকে হ'ল বোলো নহয়, আমি যেতিয়া অসমীয়া মিডিয়ামৰ বিদ্যালয়, আমি চৰকাৰী অসমীয়া মিডিয়াম বিদ্যালয়কহে নিমন্ত্ৰণ কৰিলোঁ। গতিকে এতিয়া একেবাৰে শেষ পৰ্যায়ে পালোঁহি। 8, 9, 10 এই 3দিনীয়া সামৰণিটো সাধাৰণতে বৃহৎ পৰিসৰত সামৰণিটো হয়। আমাৰ এলুমিনাই এছ'চিয়েশ্যনটো খুব ষ্ট্ৰং। এলুমিনাই এছ'চিয়েশ্যনটো মানে এনেকুৱা সক্ৰিয় হৈ ইয়াত সহযোগ আৰম্ভ কৰিলে যে আমি নিজেও ভবা নাছিলোঁ যে এলুমিনাই এছ'চিয়েশ্যনটোৱে এনেকুৱাকৈ কৰিব।
মহাৰাজত জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী তথা যোৰবাসী ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰি উক্ত অনুষ্ঠানটিত উপস্থিত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনায়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।